নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগ সম্পূৰ্ণ মিছা সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে সকলো প্ৰমাণ দিছে স্পষ্টকৈ ওলাই পৰিছে পাকিস্তানী গ্ৰুপৰ পৰা বা পাকিস্তানী ফেসবুক গ্ৰুপৰ পৰা কংগ্ৰেছে সকলো তথ্য লৈছিল আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে ভুৱা জালিয়াতি কৰা হৈছিল তিনিখন দেশৰ পাছপোৰ্ট আছে বুলি কংগ্ৰেছে যি অভিযোগ উত্থাপন কৰিছিল সেই সকলোবোৰ ভুৱা কেৱল মাত্ৰ নিকৃষ্ট ৰাজনীতি কৰিবলৈ কংগ্ৰেছে এনেকুৱা কাণ্ড কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে প্ৰমাণসহ সকলো তথ্য দাঙি ধৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমে বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ পাকিস্তানৰ সোশ্যাল মিডিয়া গ্ৰুপৰ পৰা সংগ্ৰহ কৰা হৈছে সমগ্ৰ তথ্য কংগ্ৰেছে যি তথ্য দিছে সকলো পাকিস্তানী গ্ৰুপৰ পৰা সংগ্ৰহ কৰা আনহাতে ইউএইৰ নিয়ম অনুসৰি বহিৰাগতক দিয়া নহয় নাগৰিকত্ব দুবাৰ থলুৱা অধিবাসী হলেহে এগৰাকী ব্যক্তিয়ে নাগৰিকত্ব পায় গতিকে ৰিনিকি ভূঞা শৰ্মাৰ যি ইউএইত পাছপোৰ্ট আছে বুলি কোৱা হৈছে সেয়া সম্পূৰ্ণ ভুৱা দুবাই দীৰ্ঘদিন থাকিব বিচাৰিলে ভিজাৰ প্ৰয়োজন হয় আনহাতে আশৰাফ আব্দেল কেদাৰৰ হেৰুৱা পাছপোৰ্টক লৈ কংগ্ৰেছে ষড়যন্ত্ৰ কৰিছে আশৰাফ আব্দেল কেদাৰৰ হেৰুৱা পাছপোৰ্টক লৈ ৰিনিকি ভূঞা শৰ্মাৰ পাছপোৰ্ট বনোৱা হৈছে 28 মাৰ্চতে হেৰুৱা নথিপত্ৰৰ তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল লোকজনে হেৰুৱা পাছপোৰ্ট ব্যৱহাৰ কৰিয়েই কংগ্ৰেছে প্ৰস্তুত কৰিছে ফেক পাছপোৰ্ট টিপু সুলতান নামৰ এগৰাকী ব্যক্তিয়ে এইসমূহ সামাজিক মাধ্যমত দি থৈছিল সামাজিক মাধ্যমৰ পৰাই ডাটা চুৰি কৰি কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে আনহাতে ইজিপ্তৰ পাছপোৰ্টখনক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে নিহাত ইব্ৰাহিম আল সাহিদৰ পাছপোৰ্টৰ নাম লৈ বা পাছপোৰ্টখন লৈ ৰিনিকি ভূঞা শৰ্মাৰ নাম দিয়া হৈছে পাছপোৰ্টত জন্মস্থান ইণ্ডিয়ান হ'ব কিন্তু ইণ্ডিয়া নহয় তাতো ভুল আছে ৰিনিকি ভূঞা শৰ্মাৰ ফটো ব্যৱহাৰ কৰা হৈছে এআই ৰিনিকি ভূঞা শৰ্মাৰ ফটোত এআই ব্যৱহাৰ কৰা হৈছে আনহাতে কোম্পানীৰ যি কথা আহিছিলে সেয়াটো মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে কোম্পানী খুলিবলৈ সহজ মাত্ৰ 20,000 টকা খৰচ কৰিলে যিকোনো নামত যাৰ নামতেই হোক আপুনি কোম্পানী খুলিব লাগে বা খুলিব পাৰে কেৱল মাত্ৰ ইমেইল আইডি ব্যৱহাৰ কৰিলেই হৈছে আৰু তাক প্ৰমাণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ নামত এটা কোম্পানী খুলি দেখুৱাইছে আনহাতে কংগ্ৰেছে 3 তাৰিখে ৰিনিকি ভূঞা শৰ্মাৰ নামত কোম্পানী খুলিছিল য'ত 51,000 কোটি টকা আছে বুলি দাবী উত্থাপন কৰিছিল আনহাতে ইংৰাজী শব্দটো তেওঁলোকে ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছে ইউএইৰ পাছপোৰ্ট চাবলৈ এটা ৱেবছাইট থাকে আৰু তাতেই প্ৰমাণ হৈছে আনহাতে ৰিনিকি ভূঞা শৰ্মাৰ জন্ম হৈছিল 1973 কিন্তু কংগ্ৰেছে যি তথ্য প্ৰকাশ কৰিছিল তাত আছে 1996 আৰু এইসমূহ বৰ্তমান সময়ত ভুৱা প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত স্পষ্ট কৰিছে সেই কথা কংগ্ৰেছে যি জালিয়াতিৰ সৃষ্টি কৰিছিল তাক লৈ স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে যে কংগ্ৰেছে যিসমূহ তথ্য প্ৰকাশ কৰিছিল সেই সকলো ভুৱা ভুৱা কোম্পানী 2, 3 আৰু 5 এপ্ৰিলত খোলা হৈছিল কংগ্ৰেছে এইসমূহ কাম কৰিবলৈ 3 আৰু 5 এপ্ৰিলত ৰিনিকি ভূঞা শৰ্মাৰ নামত দুটাকৈ কোম্পানী খুলিছিল য'ত 51,000ৰ পৰা 53,000 কোটি টকা আছে বুলি দাবী কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰমাণ সহকাৰে দিছে যে 3 আৰু 5 এপ্ৰিলত খোলা কোম্পানীৰ একাউণ্টত কেনেকৈ 53,000 কোটি টকা থাকিব পাৰে তাতো কিন্তু প্ৰশ্নবোধক চিন আছে কংগ্ৰেছৰ এই কাণ্ডক লৈ এতিয়া সকলোতে চৰ্চা চলিছে আনহাতে কংগ্ৰেছে খোলা এণ্টিগুৱাৰ পাছপোৰ্টো ভুৱা বৰ্তমান সময়ত এণ্টিগুৱাৰ কেন্দ্ৰীয় চৰকাৰে এই কথা জনাইছে ইউএই চৰকাৰে স্পষ্ট কৰিছিল সেই কথা যে ইউএইত কোনো নাগৰিকত্ব নাই ৰিনিকি ভূঞা শৰ্মাৰ আৰু বৰ্তমান সময়ত এণ্টিগুৱা চৰকাৰে স্পষ্ট কৰিছে যে ৰিনিকি ভূঞা শৰ্মাৰ কোনো পাছপোৰ্ট এণ্টিগুৱাত নাই আনহাতে ইজিপ্তৰ যি পাছপোৰ্ট আছিলে সেই ইজিপ্তৰ পাছপোৰ্টো কিন্তু ভুৱা আৰু বৰ্তমান সকলো ভুৱা বুলি প্ৰমাণিত হৈছে মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰিছে আৰু এতিয়া কংগ্ৰেছৰ পাছপোৰ্ট কেলেংকাৰীৰ ফাদিল হৈছে ফেসবুকৰ পৰা তথ্য চুৰি কৰি এআইৰে বনোৱা হৈছিল ভুৱা নথিপত্ৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা 3খন দেশৰ পাছপোৰ্ট থকাৰ অভিযোগ এতিয়া এক বৃহৎ জালিয়াতিৰ দিশলৈ গতি কৰিছে বা বৃহৎ জালিয়াতি বুলি প্ৰমাণিত হৈছে শেহতীয়া অনুসন্ধানত পোহৰলৈ আহিছে যে কংগ্ৰেছে ব্যৱহাৰ কৰা নথিপত্ৰসমূহ আচলতে সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ কৰা কোনো বহিৰাগতৰ পাছপোৰ্ট আছিল টিপু সুলতান এই যে আপোনাৰ
অচিবত দেখুৱাই ৰখা হৈছে ফেচবুক একাউণ্টটো টিপু চুলতান নামৰ এগৰাকী ব্যক্তি আৰু সেইগৰাকী ব্যক্তিয়ে পাকিস্তানী ইন আজমান নামৰ এটা ফেচবুক গ্ৰুপত পোষ্ট কৰিছিলে যে এগৰাকী ব্যক্তিৰ সেইসমূহ নথি হেৰাইছে আৰু বৰ্তমান সময়ত সেই নথিসমূহে ব্যৱহাৰ কৰিছে কংগ্ৰেছে সেই সকলো নথি ব্যৱহাৰ কৰি এআইৰ জৰিয়তে ৰিণিকী ভূঞা শৰ্মাৰ নাম দিয়া হৈছে আৰু এই কথা বৰ্তমান স্পষ্ট হৈ পৰিছে কংগ্ৰেছৰ জালিয়াতি ধৰা পৰিছে বৰ্তমান সময়ত টিপু চুলতানৰ ফেচবুক পোষ্টৰ পৰা জানিব পৰা মতে বা মুখ্যমন্ত্ৰীয়ে যি তথ্য দিছে সেই তথ্য অনুসৰি আশৰাফ আব্দেল কেদাৰ নামৰ এজন ব্যক্তিৰ পাছপোৰ্ট আৰু নথিপত্ৰ হেৰুৱা সন্দৰ্ভত টিপু চুলতান নামৰ এজন লোকে 28 মাৰ্চত ফেচবুকত এটা পোষ্ট দিছিল অভিযোগ উঠিছে কংগ্ৰেছে সেই ফেচবুক পোষ্টৰ পৰাই ডাটা চুৰি কৰি ৰিণিকী ভূঞা শৰ্মাৰ নামত ফেক পাছপোৰ্ট তৈয়াৰ কৰিছে এআই আৰু ফটোশ্বপৰ ব্যৱহাৰ কৰিছে ৰিণিকী ভূঞা শৰ্মাৰ যিখন ফটো ব্যৱহাৰ কৰিছে সেয়া এআই বুলি প্ৰমাণ হৈ পৰিছে আনকি জালিয়াতি কৰাসকলে পাছপোৰ্টৰ ইংৰাজী শব্দখিনি ফটোশ্বপ ব্যৱহাৰ কৰি সলনি কৰিলে কিন্তু আৰবী লিখনিসমূহ সলনি কৰিবলৈ সক্ষম নহ'ল যাৰ ফলত এতিয়া বিসংগতিয়ে ধৰা দিছে এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে যে কংগ্ৰেছে যি তথ্য দিছিলে বা যিসমূহ অভিযোগ উত্থাপন কৰিছিলে সেই সকলো অভিযোগ ভুৱা আৰু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত স্পষ্ট কৰিছে সেই কথা আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ ভইচটো আছে মুখ্যমন্ত্ৰী যদি সম্ভৱ হয় আমি দেখুৱাৰ চেষ্টা কৰিম আমেৰিকাৰ সেম এলএলপি এটা গৌৰৱ গগৈ নামতো আমি খুলিছো ইমান সহজে খুলিব পাৰি যে সেম ৰিণিকী বিশ্ব শৰ্মা যেটো খুলিছিলে আজি আমি এটা লগতে আমি কৈ দিছো এটো ফেক বুলি আজি ৰাতিপুৱা আমিও এটা এলএলপি খুলিছো সেম কান্ট্ৰি সেম থিঙত গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি আৰু আপোনালোকে সবে নিজে এটা এটা খুলি ল'ব পাৰে একো পইচাও নালাগে তাতে আজি আমি এটা কোম্পানী খুলিছো ফেক কিন্তু গৌৰৱ এলিজাবেথ 786 সেম ফৰ্মুলা এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায় কালি আপোনালোকে এইটো চেক কৰিব পাৰিব কিন্তু এইটো ফেক হয় কিন্তু একে আৰু তাতে গ'লে এইটো দেখা পাব যেনেকৈ ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি শিৱৰ নামত খুলিব পাৰি মহাদেৱৰ নামত খুলিব পাৰি কৃষ্ণৰ নামত খুলিব পাৰি তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি যোৱাকালি ৰাতি আমি আজি ৰাতিপুৱা আমি এইটো খুলিছো গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছো আপোনালোকে সবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে ইমান এইটো মালিক তাত এমাউণ্ট নালাগে খালি ৰেজিষ্ট্ৰেশ্যন বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি বাকীখিনিতো মুখেদিয়ে ক'ব লাগে ইউএইৰ এমিৰেটাইটছ মানে তেওঁলোকৰ নিজৰ মানুহ নহলে কাকো তেওঁলোকে সিটিজেনশিপ নিদিয়ে ইভেন আপুনি 1000 কোটি টকা লৈ যাওক বাট ভিসা বা আপোনাক তাৰে পাছপোৰ্ট ইউএইৰ পাছপোৰ্ট নিদিয়ে they should have used the word golden visa instead of they have used the passport so UAE do not issue passport to anybody who is not original Emirates ekhini apnaloke fundamental kotha apnalokeও জানে যে দুবাইত থাকিব ভিসা পাব পাৰে লং টার্ম ভিসা পাব পাৰে কিন্তু দুবাইৰ অৰিজিনাল মানুহ নহলে এমিৰাইটছ নহলে বা তেওঁলোকৰ বংশ নহলে তাতে কাকো সিটিজেনশিপ নিদিয়ে হেতু তেওঁলোকে নাম্বাৰ 1 লষ্ট বুলি পাকিস্তানী সোশ্যাল মিডিয়া গ্ৰুপত আপলোড কৰিছিলে এই মানুহজনৰ নাম আছিল আশৰাফ আবেদকাদাৰ আবসালাম হুসেন এই পাছপোৰ্টখন অৰিজিনেলি তেওঁ হিজ ডেট অফ বাৰ্থ ইজ 1996 সেইকাৰণে তেওঁলোকে কপি পেষ্ট কৰোতে ওপৰত 1996 টো ৰাখি দিলে তলত 1973 কৰিলে ৰিণিকী যেটো একচুয়ালি যেতিয়া আমি এই দুটা কনফিউজন পালো যে এটাত একেখন পাছপোৰ্ট এটাত ডেট লিখা আছে 1996 সিৰিজটো তলত লিখা আছে 1973
দিছ ৰেইজ দ্য এলাৰ্ট তেতিয়া আমি ইয়াক বিচাৰোতে সিম্পল গুগল ৰিভাৰ্ছ চাৰ্চতে এইটো ওলাই আহে যে ইট ইজ দিছ পাছপোৰ্ট দিছ নাম্বাৰ পাছপোৰ্ট ইজ এ লষ্ট পাছপোৰ্ট এজন মানুহে ৰিপৰ্ট কৰিছিল পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত আৰু সেইখনতে তেওঁলোকে বাকী AI ফটোশ্বপছখিনি কৰি লৈছিলে এই পোষ্টটো আপলোড কৰিছিল টিপু চুলতান বুলি এজন মানুহে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত আই লষ্ট ৱালেট ইন আজমান সামুহেৰ এই বুলি কৈ পেলাই তেওঁ এই বস্তুটো প্লেচ কৰিছিলে আৰু পাছপোৰ্ট বুলি কৈছে ৰিনিকিৰ ফটোশ্বপ কৰাৰ পিছত অৰিজিনেল নাম্বাৰটো যেতিয়া চাৰ্চ কৰে ইজিপ্তৰ এইটোতো কাৰ পাছপোৰ্ট নামটো ওলাই আহে মিছেছ নিহাদ ইব্ৰাহিম আল ছৈয়দ আলাংগাৰ এই মহিলাগৰাকীৰ পাছপোৰ্টখনত ৰিনিকিৰ ফটোটো এনক্ল'জ কৰি দিয়া হৈছে আৰু Mrs. Nihad Ibrahim Al Said Alangar. So this you can also find out by Google reverse search. This is not something to find out. You don't need any big things. Police khani তেওঁলোকে ফটোশ্বপ কৰিলে আৰবিক ওয়ার্ড khani ফটোশ্বপ কৰিব নোৱাৰিলে যেতিয়া আৰবিক ওয়ার্ডটো আমি ট্ৰান্সলেশন ChatGPT বা গ্ৰকত দি দিও তেতিয়া অৰিজিনেল বস্তুটো ওলাই আহে দা সেম পাছপোৰ্টখনৰ আৰু ইয়াতে তেওঁ প্লেস অফ বাৰ্থ যেটো লিখা আছে সেইটো ইন্ডিয়ান বুলি লিখা আছে যেটো ভুলে ইন্ডিয়াই হ'ব লাগিছিল আচলতে কিন্তু আপুনি যদি চাই প্লেস অফ ন্যাশনালিটি ইন্ডিয়ান হ'ব পাৰে প্লেস অফ বাৰ্থ ইন্ডিয়ান হ'ব নোৱাৰে প্লেস অফ বাৰ্থ ইন্ডিয়া হ'ব পাৰে প্লেস অফ বাৰ্থ প্লেস অফ বাৰ্থ ইন্ডিয়া হ'ব পাৰে কোনবাই যদি ঠিক আছে আমি সিটিজেনশিপ আমি প্লেস অফ বাৰ্থটো আমি ভাৰতে কম তেতিয়া আমি অকল ইন্ডিয়া লিখিম প্লেস অফ বাৰ্থটো আমি ইন্ডিয়ান নিলিখো ন্যাশনালিটি ইজ ইন্ডিয়ান প্লেস অফ বাৰ্থ মে বি ইন্ডিয়া কিন্তু ইউজুৱেলি মানুহে চিটিৰ নাম এখন নিদিয়ালৈকে কোনো কম্পিউটাৰত ড্ৰপ ডাউন মেনু নাহে যিকোনো চিটিৰ নাম দিবই লাগিব সব ড্ৰপ ডাউন মেনুত নিজেই নাহে কিন্তু প্লেস অফ বাৰ্থ ইন্ডিয়ান হ'ব পাৰে নেকি সো তেওঁলোকে এই ভুলবোৰ কৰি থৈ যোৱাৰ কাৰণে আমি ৰিভাৰ্ছ চাৰ্জত অৰিজিনেল নামটো উলিয়াব পাৰিছো মাত্ৰ ড্ৰেছটো চেঞ্জ কৰিছে থ্ৰু AI এই দুইখন পাছপোৰ্টত একেখন ফটো ইউজ কৰিছে আপোনালোকে যদি চাই ৰিনিকিৰ নামত প্ৰথম যিখন ফটো দিছে ফেচ ইজ সেম ইন দা সেকেন্ড খালি ড্ৰেছটো AI দি বদলাই দিছে সেম হেয়াৰ ড্ৰেছ এভৰিথিং ইজ সেম দুটা বেলেগ দিনৰ দুখন পাছপোৰ্ট কিন্তু ফটো দুইখনে একে হেয়াৰ ডিজাইন একে খালি ড্ৰেছটো বদলাই দিছে মানে হেয়াৰ লাইনিং হৈ গিয়া আমাৰ চুলি সদায় আমি একে ধৰণে নকৰিম আনকি আপোনালোকে চাওক বতাহতো অলপমান 2 বছৰ আগত পিছত যদি এজন মানুহে ফটো উঠে স্লাইটলি টু চেঞ্জ হ'ব ইয়াতে দুইখন ফটো আপোনালোকে চাওক হেয়াৰ লাইনটো চেঞ্জ কৰিছে কাপোৰখন চেঞ্জ কৰি দিছে বাকি সব বিলাক একে ইভেন চেলাউৰিটো একে 2 বছৰ আগৰ পিছৰ মানুহৰটো অলপ চেঞ্জ হৈয়ে যায় নেক্সট এতিয়া আপুনি এটা অকণমান কমপ্লিকেটেড হয় এইটো কাৰণে আমি অলপ টুল ব্যৱহাৰ কৰিছো আপুনি যদি গোটেই কেইখন ফেক ফটো আৰু মেমৰ অৰিজিনেল ফটোৰ লগত আপুনি মিলাই তেতিয়াহ'লে আপুনি চাব কপালৰ যিটো গাঁথনিটো পৰিৱৰ্তন আছে যিটো AI আমি যেতিয়া এতিয়া এইকেইখন ফটোৰ লগত ৰিনিকিৰ অৰিজিনেল ফটোখন চাই লওক আপোনালোকে চালে বুজি পাব পাৰিব ৰিনিকিৰ অৰিজিনেল ফেচটো আৰু ইয়াত থকা ফেচ কেইখন পাছপোৰ্টত কাৰণ পাছপোৰ্টত দিয়া গোটেইখিনি ফটো AI পৰা ওলোৱা এইটো ৰিনিকিৰ অৰিজিনেল পিকচাৰ ইভেন উইথ এ স্মল আই আপোনালোকে ৰিনিকিৰ লিপছটো ইয়াত চাওক আৰু প্ৰথম ফটোখনত চাওক ইভেন ফটোজ আৰ ডিসিমিলাৰ একদম ক্লিয়াৰলি চাওক দিস ইজ হাৰ পিকচাৰ অৰিজিনেল নাম্বাৰ 1 গোটেই কেইখন ফটো যে একলগ প্ৰথম ৰাইট হেণ্ড সাইডত আমি অৰিজিনেল ফটোখন দিছো বাকি পিছৰ ফটোখিনি চাওক লিপছ নিমিলিব হেয়াৰ ডিজাইন নিমিলিব
গোটেইখিনিৰ মাজত আপোনালোকে নিজে দেখা পাব যে এখন AI জেনেৰেটেড ফটো। হয় বিশেষকৈ হেয়াৰ চুলিৰ যিটো লাইনিং এই লাইনিংটো চালেই গম পোৱা যায় AI ফটো ধৰা পেলাব পাৰি আৰু AI ফটো একচুৱেলি কি কৰে ফেচ ৰিপ্লেচ কৰে যিখন ফেক ডকুমেণ্টখনত যিখন অৰিজিনেল ফটো আছিলে সেইখনৰ লগত মেমৰ ফটোখন ৰিপ্লেচ কৰা হৈছে যাৰ কাৰণে সেই বস্তুখিনি AI তেনেকৈ বনাই দিছে। এতিয়া আহো কালি দুটা ইউনাইটেড ষ্টেটছৰ কোম্পানীৰ বিষয়ে উল্লেখ কৰা হৈছিল ৰিনিকি ভূঞা LLC। এতিয়া প্ৰথম কথাটোৱে হ'ল যে ৰিনিকি ভূঞা LLC নামৰ যিটো কোম্পানীৰ কথা তেওঁলোকে কৈছিল এইটোৰ এখন এনুৱেল মিটিঙৰ আপডেটো দিছিল যিখন আৰম্ভ হৈছিল 5 ডিচেম্বৰ 2025। 5 ডিচেম্বৰ 2025 হোৱা এই মিটিংখন সেইটো কোম্পানীত হৈছিল যিটো কোম্পানীক একচুৱেলি ৱেবছাইটত সেই ৱেবছাইটটো যিটো ৱেবছাইট তেওঁলোকে এড্ৰেছ দিছিল সেই ৱেবছাইটটোত ভিজিবল হৈছিল আৰু সেই ৱেবছাইটটোত মেনশ্যন কৰা হৈছিল যে ফৰ্ম হৈছিল কালি 10:33 AM MT মানে মাউণ্টেইন টাইম মানে তাৰ টাইমত আৰু যিটো আমাৰ ইণ্ডিয়ান টাইম যদি হয় প্ৰায় 12 ঘণ্টা 10:03 PM অৰ্থাৎ তাৰমানে ৰাতিহে ভিজিবল হৈছে। তাৰমানে এইটো চিম্পল বুজোৱা হৈছে যে এই মাইনোটছখন বা এই কোম্পানীটো কালিহে ফৰ্ম হৈছে। প্ৰথমতে এটা কোম্পানীৰ নাম দিলে ৰিনি কান্দি LLC, সেইটো 3 তাৰিখে দেখুৱালে। কালি যেতিয়া তেওঁলোকে দেখিলে এইটোতো ভুল হৈ গ'ল, কালি আৰু এটা কোম্পানী ফৰ্ম কৰি দিলে। বেসিক্যালি টু কোম্পানী নহয় জানো, এটা দুটা নাম। এতিয়া আমি বিচাৰি পালোগে তিনিটা হবে, এটাটো নোলালে, এটা আপোনাৰ ৰিনিকি ভূঞা LLC বুলি যিটো কোৱা হৈছে এইটো মই অলৰেডি ডকুমেণ্টছ দি দিছো। এইটো ৰিনিকি ভূঞা ৱাইনিং পাৰ্টনাৰ্ছ LLC বুলি এটা খোলা হৈছে, এইটো কালি ৰাতি 10:03। কালি প্ৰেছ কনফাৰেন্সৰ পিছত আকৌ ৰিনিকি এটা কোম্পানী খুলিব নেকি? কালি ৰাতি 10:03। কালি ৰাতি 10:03 আৰু এটা কোম্পানী খুলি আছে, তাৰমানে আগৰটোত ভুল থাকি গ'ল কাৰণে কালি কোম্পানী খুলি আছে। আপোনালোকে চাওক তলত আহক। এইটো কালি এইটো ফৰ্ম কৰাইছে 5 ডিচেম্বৰ আফটাৰ দ্য প্ৰেছ কনফাৰেন্স। কোনোবাই কালি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী খুলিব নেকি? এইটো হ'ল 5 তাৰিখ কালি ৰাতিপুৱা 10:30 AM অফ USA, তাৰমানে 12 ঘণ্টা পিছত কালি নিশা। আৰু আগত খোলাটো আছিলে নেক্সট পেজলৈকে আগত খুলিছিল আগত খুলিছিল এইটো 3 এপ্ৰিল কালি ৰাতিপুৱা যিটো দিছিল সেইটো LLC নাম আছিল হি ৰিনিকি নন্দী। কালি যেতিয়া চবে পইণ্ট আউট কৰিলে নন ডিল হ'ব লাগিছিলে, যেতিয়া এইবিলাক পইণ্ট আউট হ'ল বেক আকৌ আগৰখন লগে লগে কালি আকৌ এইটো খুলি ল'লে কালি ৰাতি। এতিয়া আমি আজি ৰাতিপুৱা খুলিলো লাষ্ট পেজত, আজি আমি খুলিলো গৌৰৱ এলিজাবেথ 786। এইটো অহাকালি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত দেখুৱাই। অহাকালি আপোনালোকে এই কোম্পানী জাষ্ট এন আৱাৰ এগো উই ক্ৰিয়েটেড গৌৰৱ এলিজাবেথ 786 লিমিটেড লাইবিলিটি LIC on this website by paying USD 199 and it should be visible on the website by this evening. এতিয়া মই তাৰমানে 199 টকা দিলে যাৰ তাৰ নামত তাতে কোম্পানী ফৰ্ম কৰিব পাৰি, USD 199। এতিয়া ৰূপম গোস্বামীও নিজৰ নামত এটা খুলি ল'ব পাৰে। আপোনালোকে চবেই এই কোম্পানীটো অনলি বাই এন্টাৰিং ডেটা ইউ কেন ক্ৰিয়েট। বহুত বেছি ডেটাও নালাগে, বহুত কম ডেটা লাগে। ইমেইল ID আপোনাৰ ফোন নম্বৰ এটা, ইমেইল ID ফোন নম্বৰ দিয়ে তাত এনেকুৱা কাগজ এখন বনাই ল'ব পাৰি। নেক্সট স্যার মই এটা কৈ দিওঁ, এই ৱেবছাইটটো মই দি দিছো তাতে wyomingllca.attorney.com। এই ৱেবছাইটটো ভিজিট কৰিব লাগে। এই ৱেবছাইটটো ভিজিট কৰি আপুনি তাত আপোনাৰ ইণ্টাৰনেশ্যনেল ট্ৰানজেকশ্যন থকা ক্ৰেডিট কাৰ্ডেৰে 20,000 টকা পায় 199। মই সাংবাদিকসকলক অনুৰোধ কৰিম যে এই যদি ৱেবছাইটটোত যায়
ইণ্টাৰনেশ্যনেল ক্ৰেডিট কাৰ্ড দি $199 ৰাফলি 20,000 টকা দিলে যিকোনো মানুহৰ নামতে কোম্পানী খুলিব পাৰি, কোম্পানীতে ৰেজিষ্টাৰ কৰিব মানে ৰেজিষ্টাৰ কৰিব পাৰি, আৰু তাৰপিছত সেইখন আনি আপুনি লগাই দিয়ক মানুহৰ নামত। এতিয়া মই আকৌ ফ্ৰণ্টটোত আনিব খুজিছোঁ, একদম ফাৰ্ষ্ট পেজত আমাৰ যিটো মেইন এলিগেশ্যন আজি এইটো হ'ল যে কংগ্ৰেছ ইউজ ইমেজেছ অফ পাছপোৰ্ট এণ্ড ডকুমেণ্টছ প্ৰকিউৰ্ড ফ্ৰম এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ। চ' এই যিবিলাক ফ্ৰড কৰি আছে এইটোতো কোৰ্ট উইল ডিটেক্ট, বাট গৌৰৱ গগৈ ৱাজ হেল্প বাই এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ এই গোটেই কামটো কৰোঁতে। চ' যিটো আমাৰ অৰিজিনেল এলিগেশ্যন আছিল ইলেকশ্যন হোৱাৰ পৰাই, প্ৰথম আমি আপোনালোকক দেখুৱাইছিলোঁ ইছলামাবাদ কৰাচীৰ এড্ৰেছত কিমান টুইটাৰ একাউণ্টে অসমৰ ইলেকশ্যন এইবিলাক আপোনালোকে মনত কৰিব যে মই আপোনালোকক এখন প্ৰেছ কনফাৰেন্স কৰি পাকিস্তান আৰু বাংলাদেশৰ টুইটাৰ একাউণ্টবিলাক আমি আপোনালোকক দিছিলোঁ। মই ভাবোঁ যে আপোনালোকৰ মনত আছে। তাৰপিছত পাকিস্তানত টক শ্ব' হ'ল, আৰু আজি গোটেই ফ্ৰড ডকুমেণ্টছবিলাক বনাবৰ কাৰণে আৰু এই ফ্ৰড ডকুমেণ্টছখিনি গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলে হ'ল। যোনে অলপ বুজিব খোজে আজি এইমাত্ৰ এখেতৰ লগত বহি বুজিলেই হ'ল যে দিজ আৰ চিম্পল। আকৌ নেক্সট পেজত এই যিটো আবেলকাৰ আল সামান এইটো পাব, নেক্সট পেজটোত আহক। এইটো চাওক, লষ্ট ৱালেট আইডি টিপু চুলতানে এইটো গ্ৰুপটোত দিছিল, এণ্ড হি ইজ এ পাকিস্তানী জেণ্টেলমেন। আজিও তেওঁৰ ফেচবুক পেজটো এতিয়াও এক্টিভ হৈ আছে, নহয় জানো? আপোনালোকে গৈ চাব পাৰে, একজেক্ট এই পোষ্টটো আপুনি পাই যাব। তাৰমানে হাউ পাকিস্তান ইজ ট্ৰাইং টু ইনফ্লুৱেঞ্চ আছাম ইলেকশ্যন, সেইটো হৈছে আটাইতকৈ ডাঙৰ কথা। আৰু গোটেই বস্তুটো পাছপোৰ্ট কেইখন গোটেই ফ্ৰড বনাইছে ফ্ৰম এ পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপ। মই নহ'লে বাকীখিনিতো কালি আমি টুইট কৰিয়ে দিছিলোঁ। দিজ থিংছ কেম আউট টুডে morning or tonight, yesterday night, early morning we have discovered that everything has been originated from a Pakistani social media group. গোটেই বস্তুটো পাকিস্তানৰ পৰা এই ডেটাখিনি দিয়া হৈছিল, আৰু অৰিজিনেলটো আমি আপোনালোকক ট্ৰেছ কৰি দিছোঁ। আৰু দিজ আৰ অপেন ডকুমেণ্টছ। টিপু চুলতানৰ ফেচবুক পেজ আপুনি চাব পাৰে, তাতে এই পাছপোৰ্টখন পাব। গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলে ৰিনিকিৰ ফটোখন নোহোৱা হৈ যাব, অৰিজিনেল ফটোখন আহি যাব। কিমান ভয়ানক ষড়যন্ত্ৰ। 3 তাৰিখে এটা কোম্পানীৰ নাম কৈছে ৰিনিকি নন্দী, কালি ৰাতি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী ফৰ্ম কৰিলে। এতিয়া আপোনালোকে মোক কওক, 3 আৰু 5 এপ্ৰিলত ফৰ্ম কৰা কোম্পানীটোত 53,000 কোটি টকা লগে লগে কেনেকে জমা হ'ব পাৰে, তাকো ইলেকশ্যন চলি থাকোঁতে। আৰু সৰু সুৰা এমাউণ্ট নহয়, 53,000 crore। তাৰপিছত ৰিনিকিৰ ফটো কেইখনো আপুনি ভাল কৰি আপোনালোকে মিলাব। গোটেই 5খন ফটো একেলগে আছে, এটা পেজত উলিয়াই দিওঁ। এই গোটেই ফটো অৰিজিনেল, আৰু এই গোটেই ফটোবিলাক চাওক। ক্লিয়াৰলি দেখা পাই যে অৰিজিনেল মানুহজনী এনেকুৱা টাইট চুলি কৰি গোটেই তাইৰ চেহেৰাটোকে কমপ্লিটলি